সাপে মূৰ থলে শুনিছে, কিন্তু মানুহেও চৰিত্ৰ সলায়। মানুহ জাতটোক একেবাৰে বিশ্বাস কৰিব নোৱাৰি। দেখিছেনে, মোৰো আজি মুখৰ ছাল এৰ খাইছে। গুড মৰ্ণিং, সকলোকে মোৰ মিনি ব্লগটোলৈ স্বাগতম জনাইছোঁ। আৰু সকলোকে তেজপুৰৰ পৰা বহুত বহুত মৰম যাচিছোঁ। ৰাতিপুৱা হোৱাৰ লগে লগে নিজৰ কামখিনিতো আছেই। নিজৰ কামখিনি কৰি থকাৰ মাজতে আমাৰ আৰিয়াৰ ইমান যে উৎপাত, ইমান চব কাম তাইয়ে কৰিবলৈ যায়। তাকে বোলো আজি হিমালয় এইটো এভাৰইউডটো আনি থৈছোঁ, তাকে বোলো ঘঁহি লওঁ। বস্তুবোৰ আনিহে থওঁ, কেতিয়াবা এক্সপাইৰি ডেট পাৰে হৈ যায়। এইবোৰ ঘঁহি থকা হেবিট নাই যে, তাকে বোলো অকণমান স্কিনখনৰ কেয়াৰ লওঁচোন। তাকে ঘঁহিছোঁ। এইটো শুকালে ছালখন এৰাব পাৰি, দেখাই দিছোঁ আৰু। বহুতে আকৌ ভাবিব পাৰে ন সেইটো বেমাৰ লাগিছে বুলি। এইটো নহয় দেই, আপোনালোকেও আনি লগাব পাৰে। জনাই জানে, নজনাই নাজানে। যি ঘঁহো দেখাবলৈ লাজ নকৰোঁ। কিছুমান মানুহক সুধিলেও কিন্তু ক'বলৈ বেয়া পায়, কি ঘঁহে ন, কিজানি বেলেগবোৰ ধুনীয়াই হয় বা। আৰু এটা কথা, প্ৰায়ভাগ মানুহৰ মুখত মই আগতে শুনিবলৈ পাওঁ, আপোনাৰে ভাল দিয়ক জীৱনটো, কিয়নো আপুনি একো কৰিবই নালাগে, আপোনালোকৰ ঘৰত ৰিংকু আছে। আপুনি ভাত নবনায় নেকি? ভাত বনাব নাজানে নেকি? একোৱেই বনাব নাজানে নেকি? সেইবোৰনো কথানে বাৰু। ৰিংকু এইখন ঘৰত 18 চনৰ পৰা আছে, জানেনে? আগতেও এইখন ঘৰত কাম কৰা মানুহ আছিলে। আগতে ৰিংকু নাছিলে যেনিবা, তেতিয়া ভাগে ভাগে কাম কৰা মানুহ আছিলে। মায়ে নিজৰ কাম কৰে। শহুৰ দেউতা থকালৈকে শহুৰ দেউতাও মাক বহুত হেল্প কৰি দিছিলে। তাৰপিছত শহুৰ দেউতা ঢুকোৱাৰ পিছত ৰিংকুক আনিলে। ৰিংকুৱে কিটচেনৰ কাম চম্ভালে আৰু ঘৰটোও চোৱা চিতা কৰে, নকৰে বুলি নকওঁ দেই। কিন্তু এটা কথা কি জানে, ঘৰত মানুহ থাকিলেই বুলি আপুনি জানো কামবোৰ নোচোৱাকৈ হৈ যায়। এটা কথা কি জানে, নিজৰ কামটোক আপুনি বিশ্বাস কৰিব পাৰিলেও আনৰ কামক আপুনি বিশ্বাস কৰিব নোৱাৰে। আৰু আনক আপুনি কাম কৰ এইটো কৰ সেইটো কৰ কৈ থাকিব নোৱাৰে। মইতো বহুত বেয়া পাওঁ। সেইটো কাৰণে কিছুমান কাম মই নিজে কৰি দিওঁ। প্ৰথমতে ৰিংকুৱে কিন্তু মোক কৈছিলে, বা বৌ আপুনি এইটো নকৰিব, মই কৰিম। কিন্তু আজিকালি সি এইটো নহয়। সি মানে অকণমান কামচোৰ হয় হা। কামটো কৰ বুলি ক'লে, মই বিশেষকৈ কাম কৰ বুলি ক'লে সি পাহৰি যায় নে নকৰোঁ বুলিয়ে নকৰে নাজানো। অধিক মৰমেও মানুহক যে এনেকুৱা কৰে বুলি কয়, তাক যে মৰম কৰোঁ, সেইটোও মানে মোক সুবিধা লয়। কিন্তু ককায়েকৰ কামটো পূৰা কৰে আৰু মা ভাগৰ কামটো। আৰিয়াৰ মোৰ কামবোৰ ইমান ইম্পৰ্টেণ্ট নিদিয়ে। আজি বোলো তাকে চাফা কৰোঁ। সেইখিনি সদায় বনখিনি বোলো উঘালি দিবিচোন, কিকণনো মাটি আছে। সেইখিনি হাতে কামে নালাগিলে নহয় যে, তাকে বনখিনি উঘালি বোলো এই ফুলগছৰ গুৰিবোৰতে দি দিবিচোন। কিছুমান ই গাঁৱতে জন্ম হোৱা ল'ৰা, কিন্তু বহুত কাম নাজানে। নাজানো বুলিয়ে নাজানে নে নকৰোঁ বুলিয়ে নকৰে, মই নাজানো। কামবোৰ কৰ বুলি ক'লে কৰিম বুলি কয় নহয়, ৰাতিপুৱালৈ চব পাহৰি থাকে। কিহত ধান্দা থাকে নাজানো, আৰু বাৰে বাৰে কৰি থাকিবলৈ ভালো নালাগে ন। এটা কথা সদায় মনত ৰাখিব, আমি বহুত ধনী মানুহ নহয়, কিন্তু এইকণ সুখ মানুহজনে দিছে যেনিবা। কাম কৰিব নালাগে, হয় বহুত কাম কৰিব নালাগে। কাম কৰিলেও আপোনাৰ ইমান একো বেয়া নহয় ন। নিজৰ ঘৰৰ কামকেইটাতো কৰিবই লাগিব ন। আজি মই কাম নকৰাৰ ফলতেতো মই এইপাচি হৈ গৈছোঁ, বুজি পাইছেনে? কামলৈ ভয় কৰিব নালাগে। আৰু চবেই ধনী। কাম কৰা মানুহ এটা লগালে যে ধনী হৈ যায়, সেইটো কথা নহয়। এয়া আমাৰ ছোৱালী ৰাতিপুৱাৰ পৰা গধূলিলৈকে কাম কৰি দেখিছেনে, 9টা বাজিলে টোপনি গ'ল। আজি ভাত নাখালে আৰু বহুতে কয় আৰিয়া ইমান ক্ষীণাইছে। ক্ষীণোৱাটোত আপোনালোকে গুৰুত্ব নিদিব। তাই যে এক্টিভিটিখিনি কৰি থাকে, তাই যে ষ্ট্ৰং হয়, সেইটোতে বেছি গুৰুত্ব দিব হা। ক্ষীণ কৰি থাকিলে বেয়াও লাগে ন। ভৱিষ্যতলৈ এনেও শকত হ'ব। দেউতাকো এনেকুৱা আছিলে,